Hello, good afternoon. Am I audible? Voice to clear ahi ase niki? Comment jonabo. Yes, let's start the class. So last class ami start korisilu, that is Indian Polity DPSP, Directive Principle of State Policy. ঠিক আছে? So আজি আমি এই DPSP part 2 and as well as fundamental duties খিনি discuss কৰিম আৰু এইটো আপোনাক Indian Polity Lecture 9 আপোনালোকে যদি আগৰ ক্লাছখিনি কৰা নাই আমাৰ প্লেলিষ্টত যাব পাৰে য'ত আপোনালোকে প্লেলিষ্ট পাই যাব ইণ্ডিয়ান পলিটি ঠিক আছে ফৰ ভেৰিয়াছ কম্পিটিটিভ এক্সাম লাইক ADRE Grade 3-4 বা গুৱাহাটী হাইকোৰ্টৰ JAA অসম গভৰ্ণমেণ্টৰ যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছে PG গ্ৰেজুৱেট টেট বা অসম পুলিচৰ SI কনষ্টেবল APSC CC এই কাৰণে SSC বেংকিং ৰেলৱে APSC যিমানখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছে এই সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এটা কম্প্ৰিহেনসিভ বেচ ঠিক আছে আৰু অলৰেডি আমি এটা কোর্স লঞ্চ কৰিছো যেটো হল ADRE 3.0 কাৰণে যত লাইভ প্লাস ৰেকৰ্ডেড ক্লাস আপোনালোকক প্ৰভাইড কৰা হ'ব ইন এপ এজ ওয়েল এজ স্টাডি মেটেৰিয়েল বাই আৱাৰ এক্সপাৰ্ট ফেকাল্টি ঠিক আছে আৰু জিকে DS ইংলিশ ম্যাথছ ৰিজনিং সকলোখিনি সাবজেক্টৰ আপোনালোকে এই নম্বৰত WhatsApp কৰিব ঠিক আছে এনেকৈ জাস্ট টাইপ কৰিব ADRE 3.0 কোর্স আপোনালোকক অনলি জাস্ট ইন 1 rupeesত কি কৰিম আমি আপোনালোকক এই কোর্সটো এনৰোল কৰাম ঠিক আছে so let's start so last class আমি স্টার্ট করেছিল ডাইরেক্টিভ প্রিন্সিপাল অফ স্টেট পলিসি ঠিক আছে আর ডাইরেক্টিভ প্রিন্সিপাল অফ স্টেট পলিসি ডিপিএসপি যদি আমি চাও এখানে আমার কনস্টিটিউশন কৰ পৰা অনা হৈছিল দ্যাট ইজ আইৰিশ কনস্টিটিউশন পৰা ঠিক আছে কৰ পৰা আইৰিশ ঠিক আছে আইৰিশ কনস্টিটিউশনৰ পৰা কি কৰা হয় এখানে অনা হৈছিল ঠিক আছে এজ ওয়েল এজ এই যেখিনি ডিপিএসপি আছে দে আর নট জাস্টিসিয়েবল বা নন জাস্টিসিয়েবল ঠিক আছে নন জাস্টিসিয়েবল আৰু এখিনি কি হয় ডিপিএসপি খিনি কি হয় ইন্ডিয়ান কনস্টিটিউশনে কি কৰে গভর্নমেন্টক বা স্টেটক ডাইরেকশন দিয়ে যে যিখিনি আপুনি যিখিনি পলিসি বনাব এই ডিপিএসপি গাইডলাইন খিনি ফলো কৰিব ঠিক আছে এটো আমি কি বুলি কও ডিপিএসপি বুলি কও ফান্ডামেন্টাল ফৰ দা স্টেট টু মেকিং দা পলিসি কিন্তু ফান্ডামেন্টাল রাইট কি হয় অলপ ডিফারেন্ট হয় ঠিক আছে মই এখিনি আপোনালোকক ব্ল্যাক বোর্ডত বুজাই আছো তো ডিপিএসপি যদি আমি চাও আচ্ছা ডিপিএসপি যদি আমি চাও ডাইরেক্টিভ প্রিন্সিপাল অফ স্টেট পলিসি এই ডিপিএসপি তো আমার কনস্টিটিউশনৰ পার্ট 4 ত আছে ঠিক আছে পার্ট 4 ত দিয়া আছে 22টা পার্ট আছে আৰু ইয়াত আৰ্টিকেল যদি আমি চাও ফ্ৰম 36 টু 51 লৈকে আছে আৰ্টিকেল 36 টু 51 ঠিক আছে 36 51 লৈকে ডিপিএসপি আছে আৰু সেই ডিপিএসপি খিনিত ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিসি এইখিনি কৰ পৰা অনা হৈছিল সোর্স কি হয় that is adopted from Irish constitution adopted from Irish constitution বা আয়ারল্যান্ডৰ পৰা ঠিক আছে আয়ারল্যান্ড সকলে স্পেইনৰ পৰা আনিছিলে ঠিক আছে আৰু এই যেটো ডিপিএসপি এটো কি বুলি কোৱা হয় আপোনাৰ ইনস্ট্ৰুমেন্ট অফ ইনস্ট্ৰাকশন ঠিক আছে বা ফান্ডামেন্টাল ইন গভৰ্নেন্স আৰু এই ডিপিএসপি খন আমি তিনটা ভাগত ক্লাসিফাই কৰিছিলো ক্লাসিফিকেশন আৰু সেই ক্লাসিফিকেশনখন খিনি আছিল one is আপোনাৰ that is social principle ঠিক আছে socialistic principle second Gandhian principle third is liberal intellectual third
লিবাৰেল ইণ্টেলেকচুৱেল ঠিক আছে এইখিনি এনেকুৱা কনষ্টিটিউশ্যনত কোনো এনেকুৱা আপোনাৰ ডিভিজন নাই কিন্তু আমি এইখিনি যিখিনি ডিপিএছপি আছে এইখিনি নেচাৰখিনি চাই কি কৰোঁ আমি এইখিনি কি কৰোঁ ডিভিজন কৰোঁ যদি আমি ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডিপিএছপিৰ মাজত যদি পাৰ্থক্য চাওঁ ফাণ্ডামেণ্টেল ৰাইট ক'ত আছে পাৰ্ট 3 ঠিক আছে ফাণ্ডামেণ্টেল ৰাইট আৰু ডিপিএছপি ঠিক আছে ফাণ্ডামেণ্টেল ৰাইট ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ক'ত আছে পাৰ্ট 3 আছে ঠিক আছে আৰু এইটো ক'ত আছে পাৰ্ট 4ত ইয়াত আৰ্টিকেল 12ৰ পৰা আৰ্টিকেল 35 লৈকে আছে ঠিক আছে ইয়াত আৰ্টিকেল 35ৰ পৰা আপোনাৰ সৰি 36ৰ পৰা 51 লৈকে ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইটখিনি কি হয় জাষ্টিচিয়েবল যদি ভায়োলেশ্যন হয় তেনেহ'লে আপুনি কি কৰিব পাৰিব সুপ্ৰিম কোৰ্টত যাব পাৰিব জাষ্টিচিয়েবল আণ্ডাৰ আৰ্টিকেল 32 এণ্ড 226 অফ দ্য হাই কোৰ্টত যাব পাৰিব এইখিনি নন জাষ্টিচিয়েবল ঠিক আছে নন জাষ্টিচিয়েবল আৰু এইখিনি ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা এডপ্ট কৰা হৈছিল USA আৰু ডিপিএছপি আয়াৰলেণ্ড ঠিক আছে ডিপিএছপি ক'ৰ পৰা আয়াৰলেণ্ডৰ পৰা ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইটত কি হয় যদি আমি চাওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যন কি কৰে ষ্টেট ঠিক আছে ষ্টেটক কি কৰে ডাইৰেকশ্যন কৰে ইন ফাণ্ডামেণ্টেল ৰাইট দ্যাট ইজ যে আপুনি এইখিনি কাম নকৰিব ঠিক আছে কিন্তু ডিপিএছপিত কি কৰে আপুনি থ্ৰু ডিপিএছপি ষ্টেটক কয় যে থ্ৰু ডিপিএছপি যদি আমি চাওঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনত থ্ৰু ডিপিএছপি ষ্টেটক আদেশ দিয়ে যে এইখিনি কাম কৰা যেনেকুৱা অৰ্গেনাইজ ভিলেজ পঞ্চায়ত তাৰপিছত আপোনাৰ প্ৰিভেণ্ট দ্য স্লটাৰিং অফ কাউ ঠিক আছে তাৰপিছত আপোনাৰ ইউনিফৰ্ম চিভিল কোড এষ্টাব্লিছ কৰিবৰ কাৰণে এইখিনি কি কয় ডাইৰেকশ্যন দিয়ে ঠিক আছে কিন্তু থ্ৰু ফাণ্ডামেণ্টেল ৰাইট কি কয় যে এইখিনি কাম নকৰিবা ডিছক্ৰিমিনেট নকৰিবা বা আপোনাৰ এমপ্লয়মেণ্টত ইকুৱেল অপৰচুনিটি দিব লাগে বা ফ্ৰীডম অফ স্পীচ কাৰ্টেল কৰিব নালাগে ঠিক আছে আৰু যদি আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেশ্যন হয় তেতিয়া আপুনি সুপ্ৰিম কোৰ্ট হাই কোৰ্টত যাব পাৰে কিন্তু ডিপিএছপি ভায়োলেশ্যন হ'লে আপুনি হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টত যাব নোৱাৰে কাৰণ ইট ইজ নন জাষ্টিচিয়েবল এইটো জাষ্ট ষ্টেটক আদেশ দিয়ে যে এনেকা কাম কৰিবা বা যিখিনি পলিচি বনাবা এই বস্তুখিনিৰ কি কৰিবা ধ্যান ৰাখিবা ঠিক আছে এইটো হ'ল দ্য ডিফাৰেঞ্চ বিটুইন দিছ টু ঠিক আছে তো নেক্সট যদি আমি চাওঁ লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ ডিপিএছপিৰ যিটো ফাৰ্ষ্ট ক্লাছিফিকেশ্যন ডেট ইজ আপোনাৰ socialistic principle আজি আমি ডিসকাস কৰিম সেকেন্ড দ্যাট ইজ গান্ধীয়ান প্ৰিন্সিপাল তো গান্ধীয়ান আইডিয়োলজি গান্ধীৰ যেটো আইডিয়োলজি আছিল যেনেকৈ অৰ্গানাইজ ভিলেজ পঞ্চায়ত অৰ্গানাইজ ফুটেজ ইন্ডাষ্ট্ৰি তো সেই গান্ধীয়ান প্ৰিন্সিপালৰ ওপৰত যিখিনি ডিপিএছপি ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে সেইখিনি আমি গান্ধীয়ান প্ৰিন্সিপাল বেসড ডিপিএছপি বুলি কওঁ ঠিক আছে তো গান্ধীয়ান প্ৰিন্সিপালত কোন কেইটা ডিপিএছপি আছে চাই লওঁ ঠিক আছে গান্ধীয়ান প্ৰিন্সিপাল তো ফাৰ্স্ট ওয়ান ইজ দ্যাট ইজ আপোনাৰ to organize village panchayat first one is to organize village panchayat ঠিক আছে ফার্স্টত আমাৰ যেতিয়া কনষ্টিটিউশ্যন এস্টাবলিশ হৈছিল তেতিয়া ভিলেজ পঞ্চায়তৰ কাৰণে কোনো ল বা এক্ট নাছিলে পিছত 73rd আৰু 74th এমেন্ডমেন্ট পাস কৰি 1992 কি কৰা হয় ভিলেজ পঞ্চায়ত অৰ্গানাইজ কৰিবৰ কাৰণে ল বনোৱা হয় তো এইটো কি হয় ক'ৰ পৰা এই এক্টটো ইনস্পায়াৰ ফ্ৰম ডিপিএছপি ঠিক আছে তো টু অর্গানাইজ ভিলেজ পঞ্চায়েত and endow them necessary power ঠিক আছে and give them necessary power এটো কোনটো আৰ্টিকেলত আছে আৰ্টিকেল 40 give them necessary power এনেকুৱা নহয় যে বনাই দিলে ষ্টেটে আৰু পিছত কোনো পাৱাৰই নাই পইচাই নাই ভিলেজ পঞ্চায়তৰ তো পাৱাৰো দিবৰ কাৰণে ইয়াত উল্লেখ আছে নেক্সট যেটো আৰ্টিকেল টু প্ৰমোট কুটেজ ইন্ডাষ্ট্ৰিজ সৰু সৰু ইন্ডাষ্ট্ৰি আমি প্ৰমোট কৰিব লাগে টু প্ৰমোট ঠিক আছে ইয়াৰ এক্সাম্পল হল 73rd and 74th কনষ্টিটিউশনাল এমেন্ডমেন্ট এক্ট ঠিক আছে আৰু তাৰ দ্বাৰা কি কৰা হয় পঞ্চায়ত আপোনাৰ গঠন কৰা হৈছিল ঠিক আছে তাৰ পিছত আছে টু প্ৰমোট কুটেজ ইন্ডাষ্ট্ৰি অন এন ইন্ডিভিজুৱেল অৰ কৰ্পোৰেশন ইন ৰুৰাল এৰিয়াজ industry on individual or
individual or corporation in rural areas. In rural areas. ঠিক আছে, এক্সাম্পল কি আমাৰ যেটো হ্যান্ডলুম অ্যাক্ট আছে বা হ্যান্ডলুম প্ৰমোশনৰ কাৰণে যেটো অসমত ইনিশিয়েটিভ লোৱা হৈ আছে হ্যান্ডলুমৰ কাৰণে, তো সেইবিলাক আৰু এক্সাম্পল। ঠিক আছে, তো নেক্সট যদি আমি চাও টু প্ৰমোট কোঅপাৰেটিভ সোসাইটি। ঠিক আছে, এটো পিছত এটো আৰ্টিকেল 43 ত আছে। তাৰপিছত নেক্সট থাৰ্ড টু প্ৰমোট কোঅপাৰেটিভ সোসাইটি, এটো আৰ্টিকেল 43B। ঠিক আছে, মনত ৰাখিব আৰ্টিকেল 43B, কাৰণ এটো পিছত ইন্ট্ৰোডিউস কৰা হৈছিল 97th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টত ইন্ট্ৰোডিউস কৰা হৈছিল। ঠিক আছে, আমাৰ বহুকেইটা যে কোঅপাৰেটিভ সোসাইটি আছে, তো এই কোঅপাৰেটিভ সোসাইটি প্ৰমোট কৰিবৰ কাৰণে গভৰ্নমেন্টে ফান্ড এইবিলাক দিয়ে। ঠিক আছে, তো থাৰ্ড, তাৰপিছত আপোনাৰ ফোর্থ, দ্যাট ইজ টু প্ৰমোট এডুকেশন এন্ড ইকোনমিক ইন্টারেস্ট অফ education and economic interest of SC, ST and weaker section কোনটো আৰ্টিকেলত দিয়া আছে, that is আপোনাৰ আৰ্টিকেল 46। তাৰপিছত নেক্সট that is 5ত দিয়া আছে prohibit of intoxication drinks and drugs, prohibition of intoxication drinks and drugs। লাস্ট যেটো গান্ধীয়ান প্রিন্সিপাল, that is to prohibit slaughtering of cow, তাৰপিছত আপোনাৰ calves and other miles। ঠিক আছে, ঠিক আছে, তো এইখিনি যিখিনি গান্ধীয়ান প্রিন্সিপাল হয় এইখিনি বেসড অন দা গান্ধীয়ান ফিলসফি। ঠিক আছে, এই যিখিনি ডিপিএসপি, ঠিক আছে, আর্টিকেল আপনার 46 হোক আর্টিকেল, তাৰপিছত আপোনাৰ ড্ৰিংকস 47 48। ঠিক আছে, তো এইখিনি গান্ধীয়ান ফিলসফিৰ ওপৰত বেসড আছে, গান্ধীৰ যেটো ফিলসফি। তো এই ডিপিএসপি খিনিয়ে স্টেটক আদেশ দিছে যে কি কৰিব লাগে। স্টেটে এট দ্য টাইম অফ যেতিয়া কনস্টিটিউশন প্ৰস্তুত হৈছিল তেতিয়া ইণ্ডিয়া ইমান বেছি এডভান্স বা ইমান বেছি সক্ষম নাছিলে যে সেই সময়ত ভিলেজ পঞ্চায়ত অৰ্গানাইজ কৰিব বা কোটেজ ইণ্ডাষ্ট্ৰি প্ৰমোট কৰিব। তো এইখিনি ডিপিএসপি আদেশ দিয়া হৈছিল স্টেটক। ঠিক আছে, তো সেই মৰ্মে আপোনাৰ 73rd কনস্টিটিউশন 74th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ দ্বাৰা ভিলেজ পঞ্চায়ত অৰ্গানাইজ কৰা হয়। স্টেটে এইখিনি মানি লৈছে। তাৰপিছত প্ৰমোট কোটেজ ইণ্ডাষ্ট্ৰি সৰু সুৰা যিবিলাক কুটিৰ উদ্যোগ আছে এইবিলাক আমি কি কৰিব লাগে, প্ৰমোট কৰিব লাগে, কোনে, ষ্টেটে। ঠিক আছে, তাৰপিছত আপোনাৰ টু প্ৰমোট কোঅপাৰেটিভ সোসাইটি বনাব লাগে। সেইকাৰণে কি কৰা হ'ল, আপোনাৰ কোঅপাৰেটিভ সোসাইটি বনোৱা হ'ল। এজ ৱেল এজ গভৰ্নমেণ্টে কি কৰিলে, মিনিষ্ট্ৰি অফ কোঅপাৰেশ্যন নামেৰে এটা নতুন আপোনাৰ মিনিষ্ট্ৰিও বনালে এই যেটো ডিপিএসপি এইটোৰ আন্ডাৰত। ঠিক আছে, তাৰপিছত টু প্ৰমোট এডুকেশ্যন এণ্ড ইকনমিক ইণ্টাৰেষ্ট অফ SC ST এণ্ড উইকাৰ সেকশন। তো এই ইকনমিক আৰু এডুকেশ্যন ইণ্টাৰেষ্টখিনি ৰাখিবৰ কাৰণে ৰিজাৰ্ভেশ্যন, ঠিক আছে, এফাৰ্মেটিভ একশ্যন, ৰিজাৰ্ভেশ্যন আনিলে। ঠিক আছে, SC ST ৰিজাৰ্ভেশ্যন আছে। ঠিক আছে, তাৰ উপৰি আপোনাৰ ফাইনেন্স, তাৰপিছত আপোনাৰ বহুত ধৰণৰ স্কিম যেনেকৈ ষ্টেণ্ড আপ স্কিম এইখিনি লঞ্চ কৰিলে এই ডিপিএসপিৰ আন্ডাৰত। ঠিক আছে, তো তাৰপিছত আপোনাৰ prohibition of intoxication, যেনেকৈ আমাৰ NDPS এক্ট আছে। ঠিক আছে, NDPS এক্ট পাছ কৰিলে কি কৰিবৰ কাৰণে, এই ড্ৰাগছ এইবিলাক ট্ৰাফিকিং বা ড্ৰাগছৰ সেৱন বন্ধ কৰিবৰ কাৰণে টু প্ৰহিবিট স্লটাৰ অফ কাউ এণ্ড আদাৰ মাইলছেছ। তো ৰিচেণ্টলি অসম গভৰ্নমেণ্টে কি কৰিলে, তাৰ ওপৰত এটা এক্ট বনালে বা বহু গভৰ্নমেণ্টে এই গো হত্যাৰ ওপৰত কি বনালে, এক্ট বনালে। তো এইবিলাক ডিপিএসপি, এইবিলাক
ফান্ডামেন্টাল ফৰ ষ্টেট যদি ষ্টেটে এইবিলাক ইমপ্লিমেণ্ট নকৰে তেনেহ'লে একো কথা নাই ইট ইজ নন জাষ্টিচেবল এনেকুৱা নহয় যে মোৰ ষ্টেটত এইটো ইমপ্লিমেণ্ট হোৱা নাই তো মই কি কৰিম সুপ্ৰিম কোৰ্টত গুচি যাম যে এই ডিপিএছপিৰ এই যিটো আৰ্টিকেল 48 আছে এইটো কি কৰা হোৱা নাই ইমপ্লিমেণ্ট হোৱা নাই তো গ'লে যাব পাৰে কিন্তু ইট ইজ নট জাষ্টিচেবল আপুনি জাষ্টিচ নাপাব এইখিনি কি জাষ্ট state should keep in mind when they formulating the laws ঠিক আছে আৰু অলৰেডি ইউসিসি আছে আমি পিছত চাম ইউনিফর্ম সিভিল কোড এইটো লিখা আছে এইটো লাহে লাহে ইমপ্লিমেন্ট কৰা হ'ব ঠিক আছে তো sir মোৰ written আছিল 120 paper 4 okay paper 4 কিহৰ আছিলে 1 2 3 paper 4 I think graduate with computer okay with computer test 17 1 পাম ফাইনাল মার্কস 137 1 হ'ব কিবা চান্স আছে জেনারেল হয় মই কি কম এতিয়া তোমাৰ চান্সেস টু হোপ ফর দা বেস্ট কিন্তু প্রিপারেশন চলাই যোৱা বৰ্তমান এতিয়া যেটো আপোনাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পোষ্ট আহি আছে তাতো এপ্লাই কৰা বা এনেকুৱা যিখিনি জব আহি আছে এইখিনি এপ্লাই কৰা আমাৰ কি হয় কিবা এটা এক্সামৰ এটা ষ্টেজ যেতিয়া আমি ক্লিয়াৰ কৰিলো তেতিয়া কি হয় আমি নেক্সট ষ্টেজ যেতিয়ালৈকে ফেইল নকৰো তেতিয়ালৈকে আমি পঢ়া-শুনা সব বাদ দি দিও ঠিক আছে এনেকুৱা কৰিব নালাগে কাৰণ মোৰ এইটো মোৰ নিজৰ এক্সপেৰিয়েন্স আছে মই যেতিয়া APSC 2023 I think APSC 2023 যেতিয়া প্ৰিলিমছ কেতিয়া হৈছিল I think মাৰ্চত হৈছিল ঠিক আছে মাৰ্চত হৈছিল তাৰপিছত জুলাইত নেকি আপোনাৰ মেইনছ হৈছিল ৰিজাল্ট হৈছিল আপোনাৰ ইন্টাৰভিউ তাৰপিছত আপোনাৰ সেপ্টেম্বৰত হৈছিল সেপ্টেম্বৰত ইয়াতে মেইনছ ইয়াতে প্ৰি আৰু ইয়াতে ইন্টাৰভিউ ঠিক আছে আৰু ৰিজাল্টটো হৈছিল জানুৱাৰী 17 ঠিক আছে তো মই লাষ্ট ইয়ালৈকে পঢ়া-শুনা কৰিছিল আৰু ঠিক আছে জুলাইৰ পিছত আৰু বাদ দিলো ঠিক আছে অলপ জবটো লাগি গলো SPMত আপুনি এজ এ কন্টেন্ট ডেভেলপাৰ ঠিক আছে তো তাৰ পিছত যেতিয়া জানুৱাৰী 17ত গৈ গম পালো যে মোৰ ক্লিয়াৰ নহল আফটাৰ ইন্টাৰভিউ তেতিয়া 6 মাহ গেপ আৰু ঠিক আছে পিছত প্ৰিলিমছ কেনেবাকে আৰু কিন্তু মানে গল আৰু এই 6 মাহ টাইম ঠিক আছে তো টিল ফাইনাল লিষ্ট যেতিয়ালৈকে আপোনাৰ নাম নাহে তেতিয়ালৈকে আপুনি ইনকমপ্লিট ধৰিব ঠিক আছে তেতিয়ালৈকে ভাবিব যে মোৰ হোৱা নাই আৰু কাকো নকব যে মই এইটো ইন্টাৰভিউ দি আছো এনেকা এনেকা ঠিক আছে পিছত যেতিয়া কেতিয়াবা চান্সেস থাকে নহব পাৰে মানুহে কি কৰে আপোনাৰ মৰেজ ডাউন কৰিব ঠিক আছে কিছুমান আছে আপোনাক কি কৰিব সাহস দিব তো সেই কাৰণে আপুনি স্টাডিটো চলাই থাকক ঠিক আছে ঠিক আছে হোপ ফৰ দা বেষ্ট একো ক'ব নোৱাৰিবা ঠিক আছে বাকি কম্পিটিশনৰ ওপৰত ডিপেন্ড কৰে কিন্তু যদি কাট অফৰ ৰিটেনৰ কাট অফ মেইনলি আপোনাৰ ডিপেন্ড কৰিব তাত যদি অলপ বেছি আছে কাট অফতকৈ অলপ বেছি আছে তেতিয়াহ'লে চান্সেসটো বাঢ়ি যায় ঠিক আছে আৰু জেনাৰেলত কি হয় বহুত বেছি ক্যান্ডিডেট থাকে তো প্ৰবলেম হৈ যায় তাতে অলপ তো এইখিনি ডিপিএছপিৰ আৰ্টিকেল হয় ঠিক আছে মনত ৰাখিব আপোনাৰ গান্ধীয়ান প্ৰিন্সিপালৰ ঠিক আছে আৰু একচুয়ালি এইখিনি ডাইৰেক্ট নাহে যে কোনটো কোন আৰ্টিকেলত আপুনি জাস্ট অপচনত এটা থাকিব আপুনি পঢ়িলে আপোনাৰ মাইন্ডে ক্লিক কৰি দিব ঠিক আছে তো নেক্সট আমি চাম লিবাৰেল ইন্টেলেকচুৱেল ঠিক আছে তো সি লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপাল লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপাল ঠিক আছে তো লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপালৰ আৰ্টিকেল কিনি চাও তো ফাৰ্স্ট ইউনিফৰ্ম সিভিল কোড yes আপুনি কৈছিল আৰ্টিকেল 44 yes আৰ্টিকেল 44 হয় ইউনিফৰ্ম সিভিল কোড থ্ৰুআউট দ্য কান্ট্ৰি সিভিল কোড থ্ৰুআউট দ্য কান্ট্ৰি আৰ্টিকেল 44 only বৰ্তমান আপোনাৰ I think only গোৱা উত্তৰাখণ্ড এইখন ষ্টেটত only ইমপ্লিমেন্ট হৈ আছে that is ইউনিফৰ্ম সিভিল কোড বাকি ষ্টেটত এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই ঠিক আছে তো কিন্তু ডিপিএছপি কৈছে যে ইউনিফৰ্ম সিভিল কোড কৰিব লাগে ইউনিফৰ্ম সিভিল কোড কি হয় তো আমাৰ দেশৰ যেটো ল আছে ঠিক আছে
লক আমি মেইনলি দুটা ভাগত বিভক্ত কৰোঁ এটা হ'ল আপোনাৰ সিভিল ল আৰু এটা হ'ল ক্ৰিমিনেল ল কি হ'ব পাৰে ক্ৰাইম ঠিক আছে ধৰি লোৱা মাৰ্ডাৰ হ'ব পাৰে ৰেপ হ'ব পাৰে এইখিনি হ'ল ক্ৰাইম ঠিক আছে যিয়ে যি মাৰ্ডাৰ নকৰক কিয় মুছলিম হওক হিন্দু হওক সবৰ কাৰণে কি হ'ব ধৰি লোৱা আপুনি মাৰ্ডাৰ কৰিছে তো আপোনাৰ লাইফ টাইম ইমপ্ৰিজনমেণ্ট হয় এইটো চোৱা নহ'ব যে আপুনি মেল ফিমেল হিন্দু নে মুছলিম নে খ্ৰীষ্টিয়ান সকলোৰ কাৰণে কি হয় ক্ৰিমিনেল ল সমান হয় ইউনিফৰ্ম ঠিক আছে আমাৰ অসমত কি হয় ইউনিফৰ্ম ঠিক আছে য'ত আপুনি পানিশমেণ্ট পাব ইউনিফৰ্ম হয় ক্ৰিমিনেল ল কিন্তু চিভিল ল কি হয় চিভিল য'ত আপোনাৰ পানিশমেণ্ট নহয় ফাইন হ'ব চিভিল ল কি হয় ধৰি লওক প্ৰপাৰ্টি ঠিক আছে প্ৰপাৰ্টি ইনহেৰিটেন্স তো মুছলিম বা হিন্দু সকলৰ যেতিয়া ফাদাৰ বা মৃত্যু হয় তেতিয়া প্ৰপাৰ্টিটো কি হয় নেক্সট জেনেৰেশ্যনলৈ কি হয় ভাগ হৈ যায় ঠিক আছে তো সেই প্ৰপাৰ্টিখিনি কেনেকুৱা ইনহেৰিটেন্স হ'ব এইটো সিহঁতৰ নিজৰ নিজৰ পাৰ্চনেল ল থাকে যেনেকুৱা হিন্দু ল হিন্দুসকলৰ মুছলিম পাৰ্চনেল ল মুছলিমসকলৰ কাৰণে চেম মেৰেজো আপোনাৰ মেৰেজো কি হয় মেৰেজৰ ক্ষেত্ৰত আপোনাৰ হিন্দুসকলৰ বেলেগ ধৰণে মুছলিমসকলৰ বেলেগ ধৰণে ঠিক আছে তো এই যিবিলাক ল আছে এইবিলাকক চিভিল ল বুলি কোৱা হয় ঠিক আছে তো চিভিল ল কি হয় মুছলিমৰ বেলেগ হিন্দুৰ বেলেগ খ্ৰীষ্টানৰ বেলেগ তো কনষ্টিটিউশ্যনে কয় যে এখন কাউণ্ট্ৰিত এখন দেশৰ চিটিজেন তো আমি কিয় এই চিভিল ল বিলাক ডিফাৰেণ্ট কৰিব লাগে চিভিল লখিনিক ইউনিফৰ্ম কৰিব লাগে ক্ৰিমিনেল লখিনিতো ইউনিফৰ্ম আছে চিভিল লখিনিও ইউনিফৰ্ম কৰিব লাগে তো ইউনিফৰ্ম চিভিল কোড আনিব লাগে থ্ৰু আউট দ্য কাউণ্ট্ৰি সকলো মানুহক সেম ইকুৱেলি ট্ৰিটমেণ্ট কৰিব লাগে ঠিক আছে হিন্দু হওক মুছলিম হওক তো এইটো হ'ল ইউনিফৰ্ম চিভিল কোড ঠিক আছে তো নেক্সট Next, APSC article that is early childhood education until they attain 6 years of age. State কি কৰিব লাগে early education দিব লাগে early childhood education until they attain 6 years of age. 6 years of age ঠিক আছে 6 years of age article 45 ত আছে next আপোনাৰ 3 that is to organize agriculture on modern line agriculture on modern and scientific line it will next episode 4 that is apunar to protect and improve wildlife and forest ঠিক আছে তার পিছৰ আর্টিকেল that is 5 to protect monuments of and places of national importance to protect monuments and places of national importance ঠিক আছে তাৰ পিছত লাষ্ট আৰ্টিকেলটো হ'ল to promote international peace to promote international peace মই বুজাই দি আছো এটো হল আর্টিকেল 51 ঠিক আছে বাকি আপোনাৰ 45 এগ্রিকালচার টু হল আপোনাৰ 48 48A 49 48 48A 49 ঠিক আছে এইখিনি মনত ৰাখিব তো ইয়াত চোৱা লিবাৰেল ইন্টেলেকচুৱেলত কৈছে যে কি কৰিব লাগে আমি ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেন্ট কৰিব লাগে থ্ৰু আউট দ্য কাউন্ট্ৰি ঠিক আছে তো অলৰেডি গোৱা আৰু উত্তৰাখণ্ডে
ইমপ্লিমেণ্ট কৰিলে অসম গভৰ্ণমেণ্টে তাৰ ওপৰত কমিটি চমিটি বনাই আছে ঠিক আছে তাৰপিছত আৰ্লি চাইল্ডহুড এডুকেশ্যন দিব লাগে যিখিনি মানুহ আছে বা যিখিনি চিটিজেন আছে বা যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে তাৰ কাৰণে কি আছে অংগনবাড়ী আণ্ডাৰ ICDS স্কিম ঠিক আছে তাৰপিছত টু অৰ্গেনাইজ এগ্ৰিকালচাৰ এণ্ড মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইন ষ্টেটে কি কৰিছে আপোনাৰ গ্ৰীণ ৰিভলিউশ্যন তাৰোপৰি আপোনাৰ টু প্ৰমোট প্ৰটেক্ট এণ্ড ইম্পৰ্টেঞ্চ অফ ৱাইল্ড লাইফ এণ্ড ফৰেষ্ট কি আনিছে এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ঠিক আছে এইখিনি অলৰেডি গভৰ্ণমেণ্টে লৈ আহিছে টু প্ৰটেক্ট মনুমেণ্টছ এণ্ড প্লেচেছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ তাৰ কাৰণে কি বনাইছে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ASI টু প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ আৰ্টিকেল 51A ঠিক আছে এই সকলোখিনি আমাৰ কি হয় DPSP হয় আৰু সকলোখিনি মনত ৰাখিব ইউনিফৰ্ম চিভিল কোড এইটো কোড লিখা ইউনিফৰ্ম চিভিল কোড আপোনাৰ আৰ্টিকেল 44 ঠিক আছে আৰ্লি চাইল্ডহুড এডুকেশ্যন আৰ্টিকেল 45 এগ্ৰিকালচাৰ অন মডাৰ্ণ চাইণ্টিফিক লাইন বা ফৰেষ্ট এইটো কি আছে আৰ্টিকেল 48 আৰু 48A আৰু মনুমেণ্ট অফ প্লেচেছ অফ নেশ্যনেল 49 আৰু ইণ্টাৰনেশ্যনেল পিচটো 51 আছে লাষ্ট এইটো হয় ঠিক আছে তো ইমানখিনিলৈকে আমাৰ DPSP আমি ডিছকাছ কৰিলোঁ ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আৰু আমি তিনিটা ধৰণে ছ'চিয়েলিষ্টিক গান্ধীয়ান আৰু লিবাৰেল ইণ্টেলেকচুৱেল ঠিক আছে নেক্সট আমাৰ পাৰ্ট 4ৰে হয় কাৰণ পাৰ্ট 5টো বেলেগ পাৰ্ট 4A ঠিক আছে তো পাৰ্ট 4A ফাণ্ডামেণ্টেল ডিউটিজ কাৰণ ফাণ্ডামেণ্টেলটো পিছত এড কৰা হয় ঠিক আছে আফটাৰ মেকিং দ্য কনষ্টিটিউশ্যন 1976ত এড কৰা হয় তো সেইকাৰণে পাৰ্ট 4A ৰখা হয় ঠিক আছে ফাণ্ডামেণ্টেল ৰাইট DPSP 4ত হয় আৰু এইটো 4A ঠিক আছে ফাণ্ডামেণ্টেল ৰাইট ক'ত আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন পাৰ্ট 4A ঠিক আছে আৰু যদি আমি চাওঁ আৰ্টিকেল এই 51A আছে 51A ঠিক আছে আৰ্টিকেল 51A তো ইয়াৰ সোর্স কি হয় আপোনাৰ USSR বৰ্তমান ৰাছিয়া মেইনলি যদি কওঁ আৰু ঠিক আছে আৰু এটা লাইন লিখি লোৱা নান অফ মেজৰ ডেমক্ৰেটিক country contain fundamental duties except Japan ঠিক আছে আৰু এটা লাইন লিখি লোৱা স্বৰণ সিং কমিটি ৰিকমেন্ডেশনৰ লৈ আহিছে স্বৰণ সিং কমিটি ৰিকমেন্ডেশন ঠিক আছে তাৰপিছত আৰু এটা লাইন লিখি লোৱা নন জাস্টিসিয়েবল ইন নেচাৰ সেম লাইক DPSP আৰু এটা লাইন লিখি লোৱা added in 42nd Constitutional Amendment Act 1976 ঠিক আছে ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ সময়ত এড কৰা হৈছিল আৰু টোটাল কিমান আছে টোটাল 10 plus 1 11টা ঠিক আছে এইখিনি মনত ৰাখিবা চোৱা ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ পাৰ্ট 4A আছে ঠিক আছে আৰ্টিকেল 51A ক'ৰ পৰা অনা হৈছিল USSR ৰাছিয়াৰ পৰা ঠিক আছে আৰু নান অফ দ্য মেজৰ ডেমক্ৰেটিক কাউণ্ট্ৰিত এই ফাণ্ডামেণ্টেল ডিউটিটো নাই কিন্তু আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আছে জাপানৰ কনষ্টিটিউশ্যনটো আছে স্বৰণ সিং কমিটি এটা কমিটি বনোৱা হৈছিল আৰু সেই কমিটি ৰিকমেণ্ডেশ্যন দিছিলে যে আমি ফাণ্ডামেণ্টেল ডিউটি কি কৰিব লাগে এড কৰিব লাগে আৰু এইটো নন জাস্টিসিয়েবল ঠিক আছে যদি ফাণ্ডামেণ্টেল ডিউটিৰ ভায়োলেশ্যন হয় আপুনি কোৰ্টত যাব নোৱাৰিব ঠিক আছে added in 42nd Constitutional Amendment 1976 তো এইটো আপোনাৰ প্ৰ 42nd Constitutional Amendment যেটো মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় এই এমেন্ডমেন্টটো সেই এমেন্ডমেন্টৰ দ্বাৰা কি কৰা হৈছিল এড কৰা হৈছিল এট দা টাইম অফ ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট ঠিক আছে মনত ৰাখিব তাৰোপৰি টোটাল 10টা আছিল তাৰপিছত আৰু এটা 2002ত এড কৰা হয়
ফান্ডামেন্টাল ডিউটি তো এতিয়া টোটাল কিমানটা আছে 11টা ফান্ডামেন্টাল ডিউটি আছে ঠিক আছে তো এতিয়া আমি এটা এটাকে ডিসকাস কৰিম লেটস স্টার্ট এটা এটাকে ডিসকাস কৰিম আপুনি মুখস্থ কৰিব নালাগে জাস্ট যদি গো থ্ৰু কৰে তেতিয়াহ'লে এক্সামত অটোমেটিক ক্লিক হৈ যাব ঠিক আছে তো ডাইৰেক্টিভ প্ৰিন্সিপাল অলৰেডি ডিসকাস কৰিলো এইখিনি মনত ৰাখিব আপোনাৰ 36 পৰা 37 ডেফিনেশন হয় 38 আপুনি সোশ্যাল অৰ্ডাৰ মেইনটেইন কৰিবলৈ 39 কিছুমান প্ৰিন্সিপাল 39 এ ৰাইট টু ফ্ৰী লিগেল এইড 40 ভিলেজ পঞ্চায়ত 41 ৰাইট টু ওয়ার্ক 42 হিউম্যান কন্ডিশন 43 লিভিং ওয়েজ 44 ইউনিফর্ম সিভিল কোড 45 আর্লি চাইল্ডহুড এডুকেশন 46 আপোনাৰ এডুকেশন ইন ইকোনমিক ইন্টারেস্ট অফ SC ST 47 public health 48 organized agriculture 49 monument 50 to bring about separation of judiciary from executive it's also important এইটো মই ডিসকাস কৰা নাই এইটো মনত ৰাখিব 50 জুডিশিয়ারি আৰু এক্সিকিউটিভ কি কৰিব লাগে সেপাৰেট কৰিব লাগে এটা আৰু এটা ইন্টাৰফাৰেন্স কৰিব নালাগে 51 ইন্টাৰনেশনাল পিস এন্ড সিকিউৰিটি ঠিক আছে তো 4A বা 51A ফান্ডামেন্টাল ডিউটি আছে 42nd এমেন্ডমেন্টৰ দ্বাৰা কি কৰা হয় এড কৰা হয় 1976 আৰু কোনে ৰিকমেন্ড কৰিছিল সোয়ান সিং কমিটি ৰিপোৰ্ট আৰু ইনস্পায়াৰ্ড ফ্ৰম USSR কনস্টিটিউশন ঠিক আছে according to 51A it shall be the duty of every citizen India so jitu 11 fundamental duty ase to abide by the constitution and respect its ideal and institutions the national flag the national anthem so ami ki koribo lage ami as a citizen of India amar eta duty ase ঠিক আছে moral duty hok ba jikoni duty hok je ami constitution ok ki koribo lage manibo lage আৰু আমি ৰেসপেক্ট কৰিব লাগে আইডিয়ালস যেখিনি কনস্টিটিউশন আইডিয়াল আছে লাইক সেকুলার সোশিয়ালিস্টিক এইবিলাক এন্ড যেখিনি ইনস্টিটিউশন আছে কি ইনস্টিটিউশন আছে কনস্টিটিউশন ইলেকশন কমিশন অফ ইন্ডিয়া UPSC ন্যাশনাল ফ্ল্যাগ যখন আমার ফ্ল্যাগ আছে তিৰংগা আছে ন্যাশনাল এন্থেম যেটো আমার ন্যাশনাল সং আছে এইখিনি আমি কি কৰিব লাগে রেসপেক্ট কৰিব লাগে মানি চলিব লাগে ইট ইজ ওয়ান অফ দ্য ফান্ডামেন্টাল ডিউটি অফ দ্য ইন্ডিয়ান কনস্টিটিউশন আৰু এটো আমি এজ এ সিটিজেন হিচাপে তো যেতিয়া ন্যাশনাল এন্থেম সং মানুহে গায় তেতিয়া আমি স্ট্যান্ড আপ হৈ যাও খাড়া হৈ যাও ঠিক আছে কাৰণ কি রেসপেক্ট ঠিক আছে এটো ফান্ডামেন্টাল ডিউটি হয় আমাৰ ডিউটি এজ এ সিটিজেন অফ ইন্ডিয়া যদি আমি বহি থাকো কোনে একো কৰিব নোৱাৰে কাৰণ এটো নন জাস্টিসেবল বাট এজ এ সিটিজেন অফ ইন্ডিয়া এটো আমাৰ ডিউটি ঠিক আছে নেক্সট টু চেৰিশ এন্ড ফলো দ্য নোবেল আইডিয়ালস দ্যাট ইন্সপায়ার দ্য ন্যাশনাল স্ট্রাগল ফর ফ্রিডম যিসকল আমাৰ ফ্রিডম ফাইটার আছে ইটস মে মহাত্মা গান্ধী ঠিক আছে সুভাষ চন্দ্র বোস ঠিক আছে তাৰপিছত আপোনাৰ চন্দ্ৰশেখৰ আজাদ ঠিক আছে তো এই সকলক নোবেল আইডিয়ালস দ্যাট ইন্সপায়ার্ড দ্য ন্যাশনাল স্ট্রাগল ফর ফ্রিডম তো এই সকলক আমি কি কৰিব লাগে চেৰিশ কৰিব লাগে এটো আমাৰ কি হয় ফান্ডামেন্টাল ডিউটি হয় ঠিক আছে টু আপহেল্ড এন্ড প্ৰটেক্ট দ্য সভাৰেণ্টি ইউনিটি এন্ড ইন্টিগ্ৰিটি অফ ইন্ডিয়া আমি আমাৰ দেশৰ সভাৰেণ্টি ইউনিটি ইন্টিগ্ৰিটি ৰক্ষা কৰিব লাগে ঠিক আছে এনেকুৱা নহয় যে ইন্ডিয়াত আছো ইন্ডিয়াত সিটিজেন আৰু পাকিস্তানৰ কাৰণে কাম কৰি আছো এজ এ স্পাই এখিনি কাম আমি কৰিব নালাগে আমি আমাৰ দেশৰ সভাৰেণ্টি ইউনিটি ইন্টিগ্ৰিটি ৰক্ষা কৰিব লাগে ঠিক আছে ইউনিটি জানে যে এনেকুৱা কাম কৰিব নালাগে যে বাকি বেলেগ কাউন্ট্রি এটাৰ ফায়দা ল'ব পাৰে যেনেকুৱা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে ঠিক আছে কিছুমান আপোনাৰ নৰ্দাৰ্ণ ষ্টেটৰ মানুহে ডিসক্ৰিমিনেট কৰে বা এলিয়েনেট ফিল কৰায় তো সেই কাৰণে এইবিলাক আমি কৰিব নালাগে ঠিক আছে নেক্সট টু ডিফেন্ড দ্য কাউন্ট্রি এন্ড ৰেন্ডাৰ নেশনাল সার্ভিস when called upon to do so তো আমি কি কৰিব লাগে যদি কেতিয়াবা ওয়াৰ স্টার্ট হৈ যায় ঠিক আছে পাকিস্তানৰ লগত হোক বা চাইনাৰ লগত হোক তো যদি প্ৰয়োজন হয় আমি প্ৰয়োজন সাপেক্ষে কি কৰিব লাগে আমি আৰ্মিত জয়েন কৰিব লাগে আমি আমাৰ দেশক কি কৰিব লাগে ডিফেন্ড কৰিব লাগে এটো আমাৰ কি হয় ফান্ডামেন্টাল ডিউটি হয় ঠিক আছে নেক্সট ফান্ডামেন্টাল ডিউটি টু প্ৰমোট হারমোনি আমি হারমোনি এন্ড স্পিরিট অফ কমন ব্রাদারহুড ঠিক আছে amongst all the people India religious linguistic and regional and sectional diversities to renounce practice derogatory to the dignity of women ঠিক আছে এই সকলোখিনি বস্তু আমি কৰিব লাগে আমি কি কৰো আমি পাৰিলে আৰু সব নহয় কিছুমান আছে পাৰিলে আৰু এটা মছলা লগাই দিও দুটা কাষ্টৰ ভিতৰত দুটা কমিউনিটিৰ ভিতৰত দুটা ৰিলিজিয়নৰ ভিতৰত তো এইখিনি আমি কৰিব নালাগে আমি কি কৰিব লাগে আমি হারমোনি এন্ড স্পিরিট কমন ব্রাদারহুড এইখিনি ফলো কৰিব লাগে ঠিক আছে
ৰিলিজিয়াছ হওক লিংগুইষ্টিক হওক যিখিনি লিংগুইষ্টিক মাইনৰিটি আছে সেইখিনিক আমি কি কৰিব লাগে ৰক্ষণাবেক্ষণ দিব লাগে ঠিক আছে তো এইটো আমাৰ কি হয় ফাণ্ডামেণ্টেল ডিউটি হয় এজ এ চিটিজেন অফ ইণ্ডিয়া নেক্সট টু ভেলু এণ্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ দ্য কাউণ্ট্ৰি ঠিক আছে তো যিখিনি ৰিচ হেৰিটেজ আছে ধৰি লোৱা আহোম মৈদাম তাজমহল আগ্ৰা ফৰ্ট অজন্তা কেভ ইলোৰা কেভ তো তাত গ'লে এটা বস্তু কমন পাবা S+M T+S ঠিক আছে এইবিলাক কৰিব নালাগে ঠিক আছে বা যিবিলাক মনুমেণ্ট আছে তাজমহল তাত আপোনাৰ সৰু সৰু আপোনাৰ মেটেল আছে এইখিনি মানুহে ওলাই লৈ আহে ঠিক আছে বা কিবা যদি প্ৰিচিয়াছ বস্তু দেখে এইখিনি লৈ আহিব বিচাৰে তো আমি কি কৰিব লাগে ভেলু কৰিব লাগে আৰু প্ৰিজাৰ্ভ কৰিব লাগে যিখিনি আমাৰ ৰিচ হেৰিটেজ আছে ঠিক আছে এইবিলাক বস্তু আমি কৰিব নালাগে ঠিক আছে টু ভেলু দ্য এণ্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ দ্য কাউণ্ট্ৰিজ কম্পজিট কালচাৰ ঠিক আছে এনেকুৱা নহয় যে মই হিন্দু মই মুছলিম এখন মনুমেণ্টত গ'লোঁ তাত গৈ মোৰ মাইণ্ডত সেইটোৱে আছে যে কিবা এটা নোকচান কৰি আহিম বা মই মুছলমান হিন্দু এখন মনুমেণ্টত গ'লোঁ তাত গৈ নহয় এইটো কি হয় এইটো হিষ্ট্ৰী হয় ঠিক আছে তো হিষ্টৰিকেল বা এইটো কালচাৰেল বস্তু হয় এইটো আমাৰ দেশৰ সম্পত্তি হয় তো ইয়াত আমি একো হাৰ্ম কৰিব নালাগে নেক্সট টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য নেচাৰেল ইনভাইৰনমেণ্ট ইনক্লুডিং ফৰেষ্ট ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট লেকছ ৰিভাৰ্ছ এণ্ড ৱাইল্ড লাইফ এণ্ড টু হেভ আ কম্পেশ্যন ফৰ লিভিং ক্ৰিয়েচাৰ ঠিক আছে মানুহে কি কৰে কম্পেশ্যন নাই মানুহৰ দয়া মায়া নাই কিবা যদি জীৱ জন্তু দেখে তেনেহ'লে এইটো মাৰিব বিচাৰে এইটোক হাৰ্ম কৰিব বিচাৰে এইটোক দুখ দিব বিচাৰে এইবিলাক আমি কৰিব নালাগে ঠিক আছে আমি নেচাৰেল ইনভাইৰনমেণ্ট কি কৰিব লাগে আমি তুমি যদি ঘৰত আছা ধৰি লোৱা ঠিক আছে তো সকলোখিনি লাইট ফেন জ্বলাই বা কেতিয়াবা হয় কি আমি ৰুম ৰেণ্টত থাকোঁ তো কেতিয়াবা এনেকুৱা হয় যে ৰেণ্টৰ যিখিনি বা হোষ্টেলত থাকোঁ ঠিক আছে যিখিনি বিল আহিব সেইখিনি কোনে দিব হোষ্টেল অনাৰে দিব তো আমি সকলো সময়ত কি কৰোঁ চব অন কৰি ৰাখি দিওঁ এইবিলাক কৰিব নালাগে আমি ইনভাইৰনমেণ্ট প্ৰটেক্ট কৰিব লাগে ঠিক আছে তাৰপিছত ফৰেষ্টটো আমি কাটিব নালাগে লেকছ যিবিলাক আছে সেইবিলাক আমি মানুহে কি কৰে ডাম্পিং ষ্টাৰ্ট কৰি দিয়ে ঠিক আছে ৰিভাৰখিনি আমি প্ৰটেক্ট কৰিব লাগে যিখিনি ৱাইল্ড লাইফ আছে সেইখিনি আমি প্ৰটেকশ্যন কৰিব লাগে ঠিক আছে মানুহে কি কৰে ৱাইল্ড লাইফ খোৱা বোৱা ষ্টাৰ্ট কৰি দিয়ে ঠিক আছে সৰু সৰু যিবিলাক আছে হৰিণ এইবিলাক খাব ধৰে ঠিক আছে তো এইখিনি আমি কি কৰিব লাগে প্ৰটেক্ট কৰিব লাগে আমাৰ ফাণ্ডামেণ্টেল ডিউটি ঠিক আছে তাৰপিছত টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ ঠিক আছে কালা যাদু এইবিলাক মানুহৰ মাজত বিয়পাব নালাগে আমি চাইণ্টিফিক টেম্পাৰ হিউমেনিজম এণ্ড স্পিৰিট অফ ইনকুৱাৰী এণ্ড ৰিফৰ্ম এইখিনি আমি কৰিব লাগে ঠিক আছে মানুহক অন্ধকাৰৰ দিশলৈ যিটো আমি ডাইনী হত্যা এইবিলাক বন্ধ কৰিব লাগে ঠিক আছে তাৰপিছত টু ছেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি এণ্ড এজিউৰ ভায়লেঞ্চ তো কেতিয়াবা প্ৰটেষ্ট হ'লে ঠিক আছে ধৰিলে কিবা প্ৰটেষ্ট ষ্টাৰ্ট হ'ল তো আমি গ'লে কি কৰোঁ পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰা ষ্টাৰ্ট কৰিলোঁ আৰে ভাই পাব্লিক প্ৰপাৰ্টি যিটো সেইটো সকলোৰ হয় তোমাৰ নিজৰ যদি 100 টকা বৰ্তমান কিবা এটা বস্তু আছে গভৰ্ণমেণ্টৰ ঠিক আছে 100 টকা চেম ধৰি লোৱা আৰু আপোনাৰ যিয়ে নহওক ধৰি লোৱা আপোনাৰ 3 কৰোৰ ঠিক আছে তো ইয়াত 1 টকাটো আপোনাৰ থাকিব কাৰণ 3 কৰোৰ পপুলেশ্যন অসমৰ আছে তো এই পাব্লিক প্ৰপাৰ্টিখিনি আমি ডেমেজ কৰিব নালাগে ঠিক আছে পাব্লিক প্ৰপাৰ্টি সকলোৰে হয় যদি প্ৰাইভেট প্ৰপাৰ্টি ডেমেজ কৰিছে নিজৰ সেইটো বেলেগ কথা ঠিক আছে তো পাব্লিক প্ৰপাৰ্টি আমি ডেমেজ কৰিব নালাগে আমি ছেফগাৰ্ড কৰিব লাগে ঠিক আছে যিবিলাক পাব্লিক প্ৰপাৰ্টি আছে আমি কি আমাৰ মনত কি আহে যেতিয়া পাব্লিক প্ৰপাৰ্টি দেখোঁ এইটো ডেমেজ কৰিলেতো কোনো নাই ইয়াৰ মালিক নাই গভৰ্ণমেণ্টে মালিক হয় গভৰ্ণমেণ্ট নহয় আমি হয় গভৰ্ণমেণ্ট বনাইছোঁ যে চলাবৰ কাৰণে এইখিনি এফিচিয়েণ্টলি বা এইখিনি যেনেকুৱা আপোনাৰ চলাব লাগে ঠিক আছে তো এইখিনি হ'ল আপোনাৰ আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ কি হ'ল ফাণ্ডামেণ্টেল ডিউটিজ তাৰপিছত আপোনাৰ টু ষ্ট্ৰাইভ টুৱাৰ্ডছ এক্সিলেঞ্চ ইন অল স্পিয়াৰ অফ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ এক্টিভিটি so that the nation constantly rise to higher level of endeavor and achievement তো আমি নিজকে এক্সেল কৰিব লাগে ঠিক আছে বা ইণ্ডিভিজুৱেলক যে আমাৰ দেশ আৰু ওপৰ ফালে যাব পাৰে টু প্ৰভাইড অপৰচুনিটিজ ফৰ এডুকেশ্যন টু হিজ চাইল্ড ৱৰ্ড বিটুইন দ্য এজ অফ 6 and 14 years তো 6 পৰা 14 years লৈকে আমি কি কৰিব লাগে এডুকেশ্যন দিব লাগে ফ্ৰী এডুকেশ্যন তাৰ ওপৰত কি আহিছিলে আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 ঠিক আছে য'ত আপোনাৰ কম্পালচাৰী ফ্ৰী এডুকেশ্যন ইন প্ৰাইমাৰী লেভেল দ্য ডিউটি ৱাজ এডেড ইন এইটো লাষ্টত এড কৰা হৈছিল 11 এইটো 10+11 দিছ ওৱান 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2002 ৰাইট টু এডুকেশ্যনৰ লগত এইটো এড কৰা হৈছিল এইটো কি হয় আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয় আমি মানুহক কি কৰিব লাগে
যিখিনি সৰু ল'ৰা ছোৱালী আছে আমাৰ ওচৰে পাছৰে যদি আমি দেখোঁ যে স্কুলত বুজোৱা নাই বা ডিউটি হয় যে তাক স্কুলত পঠাব লাগে ঠিক আছে অপৰচুনিটি দিব লাগে ঠিক আছে তো এইখিনি আমি ডিছকাছ কৰিলোঁ ফাণ্ডামেণ্টেল ডিউটিজ আই হোপ আপোনালোকে ক্লাছটো ইনফৰ্মেটিভ পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এজ ৱেল এজ আপোনালোকে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব ঠিক আছে এণ্ড বিলো ডেছক্ৰিপশ্যনত লিংক আছে তাত ক্লিক কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে ফৰ PDF নোটছ এণ্ড আপডেটছ ঠিক আছে থেংক ইউ এভৰিৱান নেক্সট ক্লাছত আমি ডিছকাছ কৰিম দেট ইজ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন আৰু ক্লাছটো কেনেকুৱা পাইছে কমেণ্টত জনাব পাৰে